আসাম পাব্লিক সাৰ্ভিচ কমিশ্যন চমুকৈ APSC অৰ্থাৎ অসম লোকসেৱা আয়োগ অসম চৰকাৰৰ এটা ৰাজ্যিক নিযুক্তি সংস্থা যিয়ে অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক চৰকাৰী প্ৰতিষ্ঠানৰ বাবে গ্ৰুপ A বিষয়া আৰু গ্ৰুপ B বিষয়াসকলক বাছনি কৰে। অসম লোকসেৱা আয়োগ 1937 চনৰ 1 এপ্ৰিলত প্ৰতিষ্ঠা কৰা হৈছিল। এই নিযুক্তি সংস্থাই প্ৰতি বছৰে এক প্ৰতিযোগিতামূলক পৰীক্ষা কম্বাইন্ড কম্পিটিটিভ এক্সাম অনুষ্ঠিত কৰে। পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ উপসংগ্ৰাহক DSP বা ৰাজহ আৰু অন্যান্য সেৱাৰ অন্যান্য বিভিন্ন পদত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিসৰত নিযুক্তি দিয়া হয়। যিসকলে অসম চৰকাৰৰ ৰাজহুৱা খণ্ডত নিয়োজিত হৈ ৰাজ্য চৰকাৰ আৰু সমাজৰ বাবে নিজৰ সেৱা আগবঢ়াব বিচাৰে তেওঁলোকে এবাৰ APSCৰ কথা ভাবিব পাৰে। নমস্কাৰ, মই দিগন্ত। আজি মই এই ভিডিঅ'টোত APSC এক্সামৰ বিষয়ে আলোচনা কৰিম। আজি আমাৰ ভিডিঅ'টোৰ আলোচনাৰ বিষয়বোৰ হ'ল APSC এক্সামৰ বাবে আবেদন কৰিবলৈ যোগ্যতাৰ চৰ্ত, APSC এক্সামৰ প্ৰশ্নকাকতৰ আৰ্হি, APSC এক্সামৰ পাঠ্যক্ৰম, APSCৰ বাছনি প্ৰক্ৰিয়া আৰু শেষত APSC এক্সামৰ বাবে প্ৰস্তুতি। APSC এক্সামৰ বাবে আবেদন কৰিবলৈ যোগ্যতাৰ চৰ্তসমূহ হ'ল প্ৰাৰ্থীগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব, লগতে যিকোনো স্বীকৃত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক বা আন যিকোনো সমতুল্য ডিগ্ৰীধাৰক হ'ব লাগিব। আবেদনকাৰীসকলৰ নিম্নতম বয়স 21 বছৰতকৈ কম হ'ব নালাগে আৰু 38 বছৰতকৈ অধিক হ'ব নালাগে। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত বয়সৰ সীমা ৰেহাই দিয়া হয়, যেনে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে 5 বছৰ আৰু OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে 3 বছৰ ৰেহাই দিয়া হয়। অসম লোকসেৱা আয়োগে গোটেই নিযুক্তি অভিযানটো 3টা পৰীক্ষাত বিভক্ত কৰিছে। সেইকেইটা হ'ল প্ৰিলিমছ, মেইনছ আৰু একেবাৰে শেষত পাৰ্চনেল ইণ্টাৰভিউ। অৰ্থাৎ প্ৰথমতে প্ৰিলিমছ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, তাৰপিছত মেইনছ আৰু পাৰ্চনেল ইণ্টাৰভিউ মানে ব্যক্তিগত সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব লাগিব। প্ৰিলিমছ হ'ল প্ৰাৰম্ভিক পৰীক্ষা য'ত জেনেৰেল ষ্টাডিজৰ ওপৰত 2খন পেপাৰ থাকে, পেপাৰ 1 আৰু পেপাৰ 2। প্ৰতিখন পেপাৰতে 2 ঘণ্টাকৈ সময় আৰু 200 নম্বৰকৈ থাকিব। প্ৰশ্নবোৰ অবজেক্টিভ টাইপছৰ হয়। প্ৰিলিমছ এক্সামৰ পেপাৰ 1ৰ বাবে কাৰেণ্ট এফেয়াৰ্ছ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল, হিষ্ট্ৰী অফ ইণ্ডিয়া, ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, ফিজিকেল, ছ'চিয়েল এণ্ড ইকনমিকেল, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, ৱৰ্ল্ড ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুজন, ডেম'গ্ৰাফিক্স, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ, জেনেৰেল ছায়েন্স এনেবোৰ বিষয়ৰ পৰা প্ৰশ্ন আহে। পেপাৰ 2ৰ বাবে ইংলিছ কম্প্ৰিহেনশ্যন, ইণ্টাৰপাৰ্চনেল স্কিলছ এণ্ড কমিউনিকেশ্যন স্কিলছ, লজিকেল ৰিজনিং, এনালাইটিকেল এবিলিটি, ডিচিজন মেকিং, প্ৰব্লেম ছলভিং, জেনেৰেল মেণ্টেল এবিলিটি আৰু ক্লাছ 10 লেভেলৰ বেছিক নিউমেৰেচি আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন এনেবোৰ বিষয়ৰ পৰা প্ৰশ্ন আহে। প্ৰিলিমছত কোৱালিফাই কৰিব হ'লে নিম্নতম 33ৰ পৰা 35% নম্বৰ পাবই লাগিব আৰু এই প্ৰথম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক দ্বিতীয় পৰ্যায় অৰ্থাৎ মেইনছ এক্সামৰ বাবে তালিকাভুক্ত কৰা হয়, যাক মুখ্য পৰীক্ষা বুলিও ক'ব পাৰি। মেইনছ এক্সামত মুঠ 8খন পেপাৰ থাকে আৰু লগতে 2খন পেপাৰ যোগ্যতা অৰ্জনকাৰী প্ৰকৃতিৰ থাকে। প্ৰতিখন পেপাৰতে 250 নম্বৰকৈ থাকে আৰু সময় 3 ঘণ্টা দিয়া হয়। বাকী থকা লেংগুৱেজ পেপাৰ 2খন, পেপাৰ A আৰু পেপাৰ Bত প্ৰতিখনতে 300 নম্বৰকৈ থাকে আৰু ইয়াতো সময় 3 ঘণ্টা দিয়া হয়। মেইনছ এক্সামৰ প্ৰথম কাকতত প্ৰবন্ধ লিখনি থাকে, মানে এছে ৰাইটিং। এই শাখাটো বৰ্ণনামূলক প্ৰকৃতিৰ, য'ত প্ৰাৰ্থীজনে প্ৰপত্ৰখন পূৰণ কৰোঁতে তেওঁ বাছনি কৰা ভাষা এটাত নিৰ্দিষ্ট বিষয়ৰ ওপৰত এটা প্ৰবন্ধ লিখিব লাগিব। পেপাৰ 2ৰ পৰা পেপাৰ 6লৈ হ'ব জেনেৰেল ষ্টাডিজৰ ওপৰত 20টাকৈ প্ৰশ্ন থাকিব। প্ৰশ্নবোৰ অবজেক্টিভ নহয়। ইয়াত দিয়া প্ৰশ্নৰ উত্তৰবোৰ
লিখিব লাগিব। যিমান সুন্দৰ আৰু শুদ্ধকৈ লিখিব পাৰা সিমানে ভাল নম্বৰ পোৱাৰ বেছি সুবিধা থাকে। সেয়েহে ৰাইটিং ষ্টাইল উন্নত কৰিব লাগিব। পেপাৰ 6 খনত আটাইকেইটা প্ৰশ্ন সম্পূৰ্ণৰূপে অসমৰ লগত জড়িত হয়, যেনে হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ, এথিক্স, লেংগুৱেজ, ইকনমি, এনভাইৰনমেণ্ট, ডিজাষ্টাৰ মেনেজমেণ্ট ইত্যাদি। পেপাৰ 7 আৰু পেপাৰ 8 হ'ল অপশ্যনেল ছাবজেক্টৰ পেপাৰ। ইয়াত মুঠ 29টা বিষয় থাকিব। তাৰ পৰা প্ৰাৰ্থীয়ে মেইনছৰ বাবে তেওঁলোকৰ বৈকল্পিক বিষয় হিচাপে যিকোনো এখন বাছনি কৰিব পাৰে। অপশ্যনেল ছাবজেক্টৰ লিষ্টখন ডেছক্ৰিপশ্যনত দিয়া আছে, তাত চালে ভালদৰে বুজি পোৱাত সহজ হ'ব। মেইনছ এক্সামত 4টা ছাবজেক্ট থাকে, জেনেৰেল ষ্টাডিজ, ইংলিছ আৰু বাকী 2টা ছাবজেক্ট প্ৰাৰ্থীয়ে নিজেই বাছনি কৰি ল'ব লাগে। যেনে পেপাৰ 7 আৰু পেপাৰ 8ৰ বাবে প্ৰাৰ্থীয়ে এটা ছাবজেক্ট বাছনি কৰিব পাৰে আৰু পেপাৰ 8ৰ বাবে বাছনি কৰি ল'ব পাৰে। বাকী থকা দুখন যোগ্যতা অৰ্জনকাৰী প্ৰশ্ন কাকত পেপাৰ A। এই প্ৰশ্ন কাকতখন প্ৰাৰ্থীয়ে বাছনি কৰা অসমীয়া, বাংলা বা বড়ো ভাষাৰ ওপৰত প্ৰশ্ন সুধিব আৰু প্ৰশ্নবোৰ এইবোৰ বিষয়ৰ ওপৰত আধাৰিত হয়। পাঠাংশৰ পৰা বুজি উত্তৰ লিখা, প্ৰেচিজ লিখনি, শব্দ ভাণ্ডাৰ আৰু ইয়াৰ ব্যৱহাৰ, চমু প্ৰবন্ধ, অনুবাদ অৰ্থাৎ ইংৰাজীৰ পৰা প্ৰাৰ্থীয়ে বাছনি কৰা ভাৰতীয় ভাষালৈ বা ইয়াৰ বিপৰীত। পেপাৰ B ইংলিছ লেংগুৱেজৰ ওপৰত হয়। এই কাকতখনৰ উদ্দেশ্য হৈছে প্ৰাৰ্থীসকলৰ গুৰুত্বৰ বিতৰ্কিত গদ্য পঢ়া আৰু বুজি পোৱাৰ সামৰ্থ্য পৰীক্ষা কৰা আৰু তেওঁৰ ধাৰণাবোৰ স্পষ্ট আৰু সঠিকভাৱে প্ৰকাশ কৰা। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰাৰ্থীসকলে যদি বিদ্যালয়ত এই ভাষাবোৰৰ কোনোটো অধ্যয়ন কৰা নাই, তেওঁলোকক যোগ্যতা অৰ্জনকাৰী ভাষাৰ কাকতত অৰ্থাৎ পেপাৰ A অৱতীৰ্ণ হোৱাৰ পৰা ৰেহাই দিয়া হয়। যদি এই নম্বৰবোৰ গণনা কৰা নহয়, কেৱল উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। পেপাৰ A আৰু পেপাৰ B দুয়োটাৰ বাবে আয়োগে নিম্নতম যোগ্যতা অৰ্জনৰ নম্বৰ নিৰ্ধাৰণ কৰে। যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ আগতে প্ৰথমে পাঠ্যক্ৰমটো ভালদৰে জনাটো গুৰুত্বপূৰ্ণ। প্ৰিলিমছ আৰু মেইনছ এক্সামৰ প্ৰতিখন পেপাৰ অনুসৰি পাঠ্যক্ৰমবোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। প্ৰতিখন পেপাৰৰ মাজত 3 বা 4 দিনৰ গেপ থাকে। কুৱেশ্যনছ পেপাৰবোৰ ইংলিছতে হয়, কিন্তু আনচাৰ লিখোঁতে অসমীয়া, বাংলা বা বড়ো ভাষাতো লিখিব পাৰি। হয়তো ইন ফিউচাৰ কুৱেশ্যনছ পেপাৰত প্ৰশ্নবোৰ ইংলিছৰ লগতে লোকেল লেংগুৱেজতো থাকিব পাৰে। APSCৰ বাছনি প্ৰক্ৰিয়াটো হ'ল মেইনছ এক্সামৰ ভাষাৰ প্ৰশ্ন কাকতবোৰ যোগ্যতা অৰ্জনকাৰী প্ৰকৃতিৰ আৰু প্ৰাৰ্থীসকলে ব্যক্তিগত সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বলৈ সেই কাকতবোৰত নিম্নতম যোগ্যতা অৰ্জনৰ নম্বৰ লাভ কৰিব লাগিব। মেইনছ এক্সামত প্ৰাৰ্থীসকলে প্ৰাপ্ত কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি এখন মেধা তালিকা প্ৰস্তুত কৰা হয়। মেইনছ এক্সামত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে তালিকাভুক্ত কৰা হয়, য'ত মুঠ 275 নম্বৰ থাকে। মেইনছ এক্সামৰ মুঠ নম্বৰ আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি প্ৰাৰ্থীসকলৰ চূড়ান্ত মেধা তালিকা আৰু বাছনি কৰা হয়। APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি। যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিব হ'লে এদিনতে নহয়। APSCৰ বাবেও কম দিনত প্ৰস্তুতি কৰাটো কঠিন হয়। মই ভাবোঁ প্ৰায় এবছৰ বা 6 মাহ সম্পূৰ্ণকৈ সময় দিয়াটো ভাল। অন্তিম সময়লৈ ৰৈ থাকি খৰধৰ কৰি লাভ নাই। ইয়াৰ বাবে সঠিক ৰণনীতি প্ৰস্তুত কৰাটো প্ৰয়োজন। ক্লাছ 10 লেভেলৰ NCERT টেক্সটবুক যেনে ইতিহাস, ভূগোল, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, ভাৰতীয় সমাজ বিজ্ঞান আৰু প্ৰযুক্তি ৰাসায়ন বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপবোৰ পঢ়ি টকা প্ৰস্তুত কৰিব লাগে। কাৰেণ্ট এফেয়াৰ্ছে এক ডাঙৰ ভূমিকা পালন কৰে। তাৰ বাবে নিজকে আপ টু ডেট কৰিব লাগিব। আমাৰ চাৰিওফালে কি ঘটি আছে বা পৃথিৱীৰ খবৰবোৰ জনাটো ভাল। নিয়মীয়াকৈ নিউজ পেপাৰ পঢ়িব লাগে আৰু নিউজ চাব লাগে। নিউজ চেনেল যেনে আজতক, জি নিউজ নিয়মীয়াকৈ চাব লাগে। বহুত ইউটিউব চেনেলো আছে, সেইবোৰৰ মাধ্যমেৰে অনলাইন কোচিং কৰাৰ নিচিনা হয়। কিছুমান আঁচনি, বিষয় বা সমস্যাৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ অনুসন্ধান কৰিব লাগে। অপশ্যনেল ছাবজেক্ট বাছনি কৰোঁতে অলপ সাৱধান হ'ব লাগে। যিটো বিষয়ত সঠিক জ্ঞান আছে আৰু নিজৰ আগ্ৰহৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি
অপশ্যনেল ছাবজেক্ট এটা বাছনি কৰাটো ভাল। জনপ্ৰিয় প্ৰসিদ্ধ বিখ্যাত লোকসকলৰ জীৱনীমূলক ৰচনা পঢ়িব লাগে। ৰিভিজন হ'ল মূল চাবিকাঠি। প্ৰস্তুতিৰ বাবে যিমানেই উৎস ব্যৱহাৰ নকৰা কিয়, কিন্তু সফল প্ৰস্তুতিৰ মূল চাবিকাঠি হ'ল ৰিভিজন। কাৰণ আমাৰ মগজুৱে 10 বা 15 দিনৰ ভিতৰত বহু কথা পাহৰি যোৱাৰ প্ৰৱণতা থাকে। সেয়েহে অধ্যয়ন কৰা তথ্য আৰু টোকাবোৰ মাজে সময়ে ৰিভাইজ কৰি থাকিব লাগে। আশা কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে কিছুমান তথ্য শিকিব পাৰিলা। একেধৰণে অধিক কেৰিয়াৰৰ বিষয়ত ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। মই আলোচনা কৰা তথ্যবোৰ জানিবলৈ পাই যদি সন্তুষ্ট হৈছা, লাইক এটা কৰি দিয়া। বন্ধুবৰ্গ আৰু সহপাঠীসকলৰ সৈতে শ্বেয়াৰ কৰিবা। এই ভিডিঅ'টো ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।